আৰু যদি ক'ৰবাত কামৰ প্ৰয়োজন আছে আমাৰ মহকুমাই চলিয়া মানুহক মাতিলে আমি সেই কামত কি বস্তু আছে সেইবিলাক আমি কাৰিকৰসকলক মাতি এটা ট্ৰেইনিং দিয়া বহুত জৰুৰী। ইনশাআল্লাহ আমি আমাৰ 18 তাৰিখে আমাৰ ইয়াতে সব মাদ্ৰাছাৰ লগত আমাৰ মিটিং আছে, তাতে আমি আলোচনা কৰিম। তেওঁ আমাৰ এই মিটিঙৰ এক্টিভ সদস্য, তেওঁলোক আলোচনা কৰি আহিলে এটা ব্যৱস্থা লোৱা হ'ব। আৰু য'ত কমিটি নাই বুলি জনা আছে আমাক জনা। ধন্যবাদ মন্ত্ৰী ছাৰ। ইয়াৰ মাজতে আমাৰ এটা সৰুকৈ আমাৰ জিলাৰ পৰা এটা মুভমেণ্ট দিব বিচৰা হৈছে ৰাজ্যিক মেহমানসকলক বিশেষভাৱে। মই ডক্টৰ হাফিজ ৰফিকুল ইছলামক প্ৰথমতে মুভমেণ্ট দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অসম ৰাজ্যিক জমিয়ত উলামাৰ উপ সভাপতি মুফতি আব্দুল হক ছাৰ, ইছলামী মহাচাৰা অসমৰ সভাপতি ইমানলি হুজুৰ, সাধাৰণ সম্পাদক অসম ৰাজ্যিক জমিয়ত উলামা হাফিজ বছিৰ আহমেদ কাশ্মী ছাৰ, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হাফিজ জাহিদ আহমেদ কাশ্মী ছাৰ, অসম ৰাজ্যিক জমিয়ত উলামাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মোল্লা আব্দুল কাদিৰ কাশ্মী ছাৰ, আন এগৰাকী অতিৰিক্ত সাধাৰণ সম্পাদক মেহবুব হাছান ছাৰ, তো এমাৰাত নৰ্থ ইষ্টৰ